বৰপেটা জিলাৰ ঐতিহাসিক চেনিমাৰী গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া। চেঙা ৰাজচক্ৰৰ অন্তৰ্গত চেনিমাৰী গাঁৱত বছৰ বছৰ ধৰি চলি আহিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। গৰাখহনীয়াত বিধ্বস্ত হৈ পৰা চেনিমাৰী অঞ্চলৰ লোকসকলৰ চকুত টোপনি নোহোৱা হৈছে। শতিকা পুৰণি গাঁওখনৰ জামে মছজিদটোলৈ আহিছে ভাবুকি। 2 এদিনৰ ভিতৰত মছজিদটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা মছজিদটো ৰক্ষা কৰিবলৈ এইদৰে ওলাই আহিছে ৰাইজে শ্ৰমদান কৰাৰ উপৰি নিজৰ গাঁঠিৰ ধন ভাঙি এইদৰে ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে। ইতিমধ্যে চেনিমাৰী খেলপথাৰৰ আধা অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ইয়াৰ উপৰি শতিকা পুৰণি চেনিমাৰী প্ৰাথমিক বিদ্যালয়, কবৰস্থান আদিও লুইতৰ বুকুত জাহ গৈছে। ৰৌমাৰীৰ পৰা বাঘবৰলৈ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে। যিসকল এই পৰ্টেলৰ নিউজ চাইছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক আহ্বান জনাইছোঁ আমাৰ যিটো সমস্যা যে আপোনালোকে শুনিব আৰু শুনাৰ পিছত আপোনালোকে শ্বেয়াৰ কৰি দৰ্শকক জনাব বা আপোনালোক সকলো প্ৰশাসনক জনাবলৈ চেষ্টা কৰিব। এখন ঐতিহ্যমণ্ডিত গাঁও, 100 বছৰ পুৰণি এই গাঁৱত বসতি স্থাপন কৰিছিল মানুহে। এইখন গাঁৱে 2000 চনতে 100 বৰ্ষ উদযাপন কৰিছিল। এই গাঁওখন যথেষ্ট আমাৰ যিটো ঘৰ আছিল আজিৰ পৰা মোটামুটি 2 কিলোমিটাৰ দক্ষিণে আছিল ঘৰ, লুইতে ভাঙি লৈ গৈছে। 1996 চনৰ পৰা মই দেখা পাইছোঁ গৰাখহনীয়া এই গাঁওখনক ক্ষতি কৰি আহি গাঁওখনৰ শেষ অংশ আছিল চেনিমাৰী খেলপথাৰ। এই চেনিমাৰী খেলপথাৰখনৰো আধা অংশ লুইতৰ বুকুত জাহ গৈছে আৰু তাৰ গাতে আছিল অপজিটত আছিল চেনিমাৰী আঞ্চলিক জামে মছজিদ আৰু চেনিমাৰী আঞ্চলিক ঈদগাহ, দুয়োটা একেলগে। সেই চেনিমাৰী আঞ্চলিক ঈদগাহৰো বুকু 1/3 লুইতৰ বুকুত জাহ গৈছে আৰু যিখন চেনিমাৰী আঞ্চলিক জামে মছজিদ, সেই জামে মছজিদৰ কাষেৰে লুইতৰ ব্ৰহ্মপুত্ৰ নদী গৈছে। আপোনালোকে দেখাই পাব, যদি ভিডিঅ' দেখায় তেওঁলোকে দেখা পাব কিদৰে সোঁত বৈ গৈছে আৰু কিদৰে কোবাল সোঁত গৈছে। আমাৰ 2 মাহমান আগৰ পৰা চৰকাৰৰ পৰা অস্থায়ীভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কিছু সংখ্যক জিঅ' বেগ পেলোৱা হৈছিল। সেই জিঅ' বেগ সংস্থাপন আঁচনি যদিও কিছু পৰিমাণে সহায় কৰিছে, কাম কৰিছে যদিও এই মছজিদৰ ফিল্ডত আহি ইয়াত ব্ৰহ্মপুত্ৰ বুকে ব্ৰহ্মপুত্ৰ নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। তাৰ কাৰণ এই সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত জিঅ' বেগ পেলোৱাৰ পিছতো ইয়াতে যিখন চেনিমাৰী আঞ্চলিক জামে মছজিদৰ লগত সংলগ্ন যিটো মুক্তাব আছিল, মুক্তাবৰ এটা অংশ ভেটি জাহ যাবলৈ লৈছে আৰু যিটো তাৰ পিছফালে যিটো চেনিমাৰী আঞ্চলিক কবৰস্থান আছিল, সেই কবৰস্থান অলৰেডি লুইতৰ বুকুত জাহ গৈছে। আমি যিটো গৰাখহনীয়াগ্ৰস্ত ৰাইজ বা লোক তেওঁলোকে জানে গৰাখহনীয়া কি কৰিছে। গৰাখহনীয়া মানুহৰ মাটি বাৰী হেৰুৱাইছে, মানুহৰ যিটো অঞ্চলৰ ভৌগোলিক মানচিত্ৰ সলনি হৈছে, বহুতো মানুহ দিহিঙীয়া দিপাঙে যাব লগা হৈছে বিভিন্ন ঠাইত, যাৰ ফলত সেই মানুহখিনিক প্ৰশাসনৰ ফালৰ পৰা বা তেওঁলোকৰ মাটি বাৰী নোহোৱা মানুহখিনি বিভিন্ন ঠাইত যেতিয়া চৰকাৰী মাটিত সংস্থাপন ল'বলগীয়া হৈছে তেওঁলোকক বাংলাদেশ দেখি অপবাদ বেদখলকাৰী দি তেওঁলোকক উচ্ছেদ বা উৎখাত কৰা হৈছে, এনেকৈ বহু ঠাইত হৈ আছে। গতিকে আপোনালোকে আহ্বান জনাম যিসকলে মানে সততে বিভিন্ন ঠাইত বাংলাদেশী বা দেখা পায় বা বিদেশী দেখা পায় তেওঁলোকে আহি এই লুইতৰ পাৰৰ অঞ্চলসমূহ পৰ্যবেক্ষণ কৰে। তাত কেনেকৈ মানুহবিলাক ক'ত আছিল, আগতে ক'ত আছিল, এতিয়া ক'ত গৈছে আৰু তেওঁলোকে কিয় ক'ত গ'ল কেনেকৈ। ঠিক একেদৰে যিখন অঞ্চল লুইতৰ বুকুত প্ৰশাসনে ইমান বছৰতো গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কোনো ধৰণৰ কাম চৰকাৰৰ ফালৰ পৰা কৰা হোৱা নাই। এইবাৰ দেখা পাইছোঁ আভ্যন্তৰীণ জল সম্পদ বিভাগৰ তৰফৰ পৰা বিভিন্ন ঠাইত জিঅ' বেগ সংস্থাপন কৰা হৈছে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। আমাৰ অসমৰ বিভিন্ন ঠাইত কৰিছে। বৰপেটা জিলাৰো এই চেনিমাৰী অঞ্চল বা ডংৰা অঞ্চলতো যথেষ্ট সংখ্যক জিঅ' বেগ সংস্থাপন কৰিছিল, কিন্তু সেই কাৰ্যসূচীটো স্থায়ী নাছিল, অস্থায়ী মানে সাময়িক প্ৰতিৰোধৰ কাৰণে। এতিয়া সাময়িক প্ৰতিৰোধে আমি এই অঞ্চলক সকাহ দিয়া নাই গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত। গতিকে মই ভিডিঅ'ৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাম তেওঁলোকে যাতে এই বৃহত্তৰ অঞ্চলৰ ৰৌমাৰীৰ পৰা বাঘবৰলৈ এই বিস্তীৰ্ণ অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে স্থায়ী এটা আঁচনি অতি সোনকালে ৰূপায়ণ কৰাৰ চেষ্টা কৰে। নহ'লে বৃহত্তৰ অঞ্চল আৰু যিটো মথাউৰি নতুনকৈ নিৰ্মাণ কৰা হৈছে, মথাউৰিটো লুইতৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 100 মিটাৰ আৰু অঞ্চল বিশেষে 10 মিটাৰ দক্ষিণেদি নদী বৈ গৈ আছে। গতিকে আৰু যদি প্ৰশাসনে স্থায়ী প্ৰতিৰোধৰ আঁচনি গ্ৰহণ নকৰে যিকোনো মুহূৰ্তত এই মথাউৰি লৈ সংকট নামি আহিব। কোনো প্ৰতিনিধি অহা নাই। গতিকে ইয়াৰ আমাৰ পাব্লিকে ৰাইজে ইয়াতে নিজৰ কিটৰ পইচা খৰচ কৰি কাম কৰি আছে, নিজৰ শ্ৰম কৰি আছে। ইয়াতে কোনো জনপ্ৰতিনিধি অহা নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰে এইখিনি আহ্বান জনাম যাতে চৰকাৰে অতি সোনকালে আমাৰ এইখিনি
কাম কৰি আমাৰ এই অঞ্চলটো ৰক্ষা কৰে ইয়াৰ আগত আমাৰ ইয়াতে প্ৰায় 70খন গাঁও গুচি গৈছে নদী আৰু ইয়াৰ উপৰিও 6-8টা স্কুল গুচি গৈছে মক্তব মাদ্ৰাছা মছজিদ বহু কেইটামান উদ্যোগ গৈছে গতিকে চৰকাৰক আহ্বান জনাওঁ যাতে চৰকাৰে অনতিপলমে আমাক এইখিনি উপকাৰ কৰি ইয়াৰে কামখিনি কৰি আমাক বহুতখিনি উপকাৰ কৰি দিয়ে News Desk Report, Democratic Assam.